আজি আমি ক্লাস 10 ফার্স্ট ইউনিট টেস্টৰ কাৰণে বৰগীত কবিতাটোৰ পৰা কিছুমান কমন কোৱেশ্চন ডিসকাস কৰিম। প্ৰথমত বৰগীতৰ কবিতাখিনি ভালকে ঘৰত পঢ়িবা। তাৰ পিছত তো কবিতা লিখা আছে সেই তলতে আছে যে বৰগীত কবিতাটো কি ৰাগত বন্ধা আছে। তো বৰগীত কবিতাটো বসন্ত ৰাগত বন্ধা আছে। তাৰ পিছত লাগিব বৰগীত কোনে লিখিছিল। তো বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিল। তাৰ পিছত লাগিব বৰগীতৰ কবিতা পৰিচয়। সেই কবিতা পৰিচয়ৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আহে, যেনেকুৱা শ্ৰী শ্ৰী মাধৱদেৱৰ কোনটো ঠাইত জন্ম হৈছিল, তাৰ পিছত তেওঁৰ পিতৃৰ নাম আৰু মাতৃৰ নাম। তাৰ পিছত লাগিব তেওঁ আন ৰচনাসমূহ কি লিখিছিল। তাৰ পিছত আহিব পাৰে যে হেজাৰী ঘোষা বুলিলে কি বুজায়। 1000টা ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বুলি কোৱা হয়। এইখিনি কোৱেশ্চন আহিব পাৰে। তাৰ পিছত পঢ়ি ল'বা, কাৰণ পাঠবতৰ পৰা মূল ভাৱ লাগিব। তাৰ পিছত শব্দ টকাটো পঢ়ি ল'বা আৰু তাৰ পিছত লাগিব যে বৰগীতৰ লক্ষণ কেইটা। তাৰ পিছত লাগিব বৰগীত কাক বোলে, যে শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বোলে। তাৰ পিছত লাগে বৰগীতৰ লক্ষণ, 4-5টা পঢ়িলে হ'ব। তাৰ পিছত লাগিব বৰগীতৰ ভাষা কি, বৰগীতৰ ভাষা ব্ৰজাৱলী। তাৰ পিছত লাগে যে ব্ৰজাৱলী ভাষা বৈশিষ্ট্যসমূহ কি বা ব্ৰজাৱলী ভাষাসমূহ কি। কোৱেশ্চন দুটা বেলেগ বেলেগ দিব পাৰে। ইফালে লাগে ব্ৰজাৱলী ভাষা মূল ভেটি কি। তো ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল নেক্সট ভিডিঅ'ত আমি আহিম জিকিৰ লৈ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ ভিডিঅ'টো তোমাৰ তাত সোনকালে যাব পাৰে।